তিনিচুকীয়াৰ এখন চাহ বাগিচাত মৃত্যুৰ কিৰিলি 10 দিনত মৃত্যু 11 জন লোকৰ কাকপথাৰৰ টঙনা চাহ বাগিচাত এয়া হৈছে কি টঙনা চাহ বাগিচাত এতিয়া মাথো আতংক খন্তেকীয়া অসুস্থতাৰ পাছতে এজনৰ পাছত এজনকৈ লোকে খাবতিছে মৃত্যু ডায়েৰিয়া সদৃশ কি এই ৰোগ সন্দিহান স্বাস্থ্য বিভাগ 12 মেত বাগিচাখনত কুলবিল লাইনত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল দুই পিতৃ কন্যাৰ পাছৰ সময়ছোৱাত এই মৃত্যুৰ সংখ্যা বাঢ়ি ইতিমধ্যে হৈছেগৈ 11 জন এতিয়াও চিকিৎসাধীন কেইবাজনো কিন্তু প্ৰকৃততে কি এই ৰোগ তাৰ উত্তৰ এতিয়াও নাই স্বাস্থ্য বিভাগৰ হাতত যোৱাকালি গম পাইছোঁ যে 11 জন আৰু ডেথ হৈছে আৰু তেওঁলোকৰ যিটো হিষ্ট্ৰী আমি এতিয়ালৈকে আমিও মানে ইনভেষ্টিগেশ্যন পৰ্যায়তে আছোঁ আমি সেইখিনিকে কৰিবলৈ আহিছোঁ আমি ডিটেইলছ তেওঁলোকে গম পোৱা নাই ডিব্ৰুগড় ICMৰ পৰা আহিছিলে তেওঁলোকে কৈছে তাত কলেৰা কোনো বীজাণু নাই স্বাস্থ্য বিভাগৰ পৰীক্ষাত এই ৰোগ কলেৰা নহয় বুলি প্ৰকাশ পাইছে কিন্তু কি কাৰণত বা কি ৰোগে অঞ্চলজুৰি এইদৰে লৈছে সংহাৰীৰ ৰোগ প্ৰায় এসপ্তাহ উকলি যোৱাৰ পাছতো তাৰ কোনো স্পষ্ট উত্তৰ পাবলৈ সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ডক্টৰ হেতেও এতিয়ালৈকে পুৰা মানে সিহঁতে ছানবিন কৰা নাই সিহঁতে খালি কৈ আছে যে ডায়েৰিয়া হৈছে বা এনেকুৱা বেমাৰ হৈছে কিন্তু এই বেমাৰটো কি হয় এতিয়ালৈকে ভালকৈ এক্সপ্লেইন কৰিব পৰা নাই কোনোৱে নকৰে বা এতিয়ালৈকে কৰা নাই সিহঁতে আৰু বি মানুহকেইটা আছে সিহঁতে এতিয়া মেডিকেলত বা এই কেম্পত সিহঁতে এডমিট হৈ আছে বহুতকেইটা মানুহ আক্ৰান্ত হৈ পৰিছে বমি শৌচ মূৰৰ বিষ আদি লক্ষণত ভুগি অতি কম সময়ৰ ভিতৰতে বাগিচাৰ শ্ৰমিকসকলে সাৱটি লৈছে মৃত্যু ইয়াৰে কেইবাজনৰো মৃত্যু হৈছে বিনা চিকিৎসাই কিন্তু ইমানৰ পাছতো নিৰ্লিপ্ত জিলা প্ৰশাসন স্বাস্থ্য বিভাগ এতিয়ালৈকে ঘটনাৰ ভয়াৱহতা অনুসাৰে হাতত লোৱা নাই কোনো বিশেষ ব্যৱস্থা সময়ে সময়ে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে যদিও তাৰো নাই কোনো সুফল কাৰ্যত কেৱল অনিশ্চয়তা আৰু আতংকৰ মাজতে দিন নিয়াবলগীয়া হৈছে বাগিচাখনৰ শ্ৰমিকসকলে 2টা বজাত উঠি মানে হি মুখ অলপ ধুলে আৰু কি জানি তাক মানে বম্বি অলপ লাগিলে আৰু লেট্ৰিন গল তাৰ পাছত হি মানে আহি মানে পালঙৰ ওপৰত বহিলে পৰিলে তাতে একদম শেষ হৈ গল স্বাস্থ্যসন্মত শৌচাগাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ নে আন কোনো কাৰকৰ প্ৰভাৱ কিহৰ বাবে এই ভয়ংকৰ ৰোগবিধে সানি ধৰিছে বাগিচাখনত ইয়াৰ সমাধান দিবলৈ বিয়াগুম স্বাস্থ্য বিভাগ সক্ষম হ'ব কেতিয়া 11 জনকৈ লোকৰ মৃত্যুৰ পাছতো কিয় গালৰা নাই বিভাগটোৰ বৰমূৰীয়াসকলৰ ইতিমধ্যে উচিত পদক্ষেপ বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আটছাই টঙনা চাহ বাগিচা অতিকৈ ভিতৰুৱা অঞ্চল তাত যেনেধৰণে স্বাস্থ্য বিভাগৰ লোকসকলে গৈ কিনে এই ৰোগীসকলক যেনেধৰণে ছাৰ্ভিচ দিব লাগিছিলে বা যেনেধৰণে দৰৱ পাতি বা তেখেতসকলে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল এইটো কিন্তু আমি দেখিব পৰা নাই তাৰ স্থানীয় বিধায়ক সুৰেন ফুকন যোৱা 12 তাৰিখৰ পৰা ঘটনা হৈ গৈছে 11 জন মানুহ মৰি গ'ল কিন্তু আজি তাৰিখ পৰ্যন্ত তেখেত তাত মানে চেহেৰা দেখাবলৈ যোৱা নাই অতি দুৰ্ভাগ্যজনক কথা আগন্তুক দিনত যদি টঙনা চাহ বাগিচাৰ যদি এজনো শ্ৰমিক যদি মৃত্যু হয় কিন্তু পৰিস্থিতি কিন্তু বেয়া হ'ব আৰু অতি শীঘ্ৰে ৰোগী আক্ৰান্ত হৈছে তেখেতসকলক উন্নত চিকিৎসা দিব উল্লেখ্য বাগিচাখনৰ বিলাসপুৰ লাইন 3 লাইন আৰু 7 নম্বৰ লাইনতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত নিষিদ্ধ কৰা হৈছে মাছ মাংসৰ বিক্ৰী শেহতীয়াকৈ মন্ত্ৰী সঞ্জয় কিষাণ বিধায়ক ৰূপেশ গোৱালাই বাগিচাখন পৰ্যবেক্ষণ কৰি বুজ লয় পৰিস্থিতিৰ ঋতুপৰ্ণ ভূঞাৰ সহযোগত তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটুৱালৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত